দেৱী নকৰিবা তেনে কথাবোৰ উচ্চাৰণ পৃথিৱীৰ বিশ্বস্ক বুদ্ধিব উঠলি লয় হ'ব ধৰ্মৰ মহিমা চন্দ্ৰ সূৰ্য দেৱতাসকল কিবা সেইটো শুনি আছা মৰ্মাহত বাণী দয়ালু দেৱতা বজ্ৰঘাতে শেষ কৰি মোক ধৰ্মৰ মহিমা কিয় নকৰা প্ৰচাৰ। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ। আজি আমাৰ লগত উপস্থিত আছে এসময়ৰ যাত্ৰাৰ অভিনেতা বৰপেটাৰ বনমালী ডেকা। বনমালী ডেকা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। বহুত দিনৰ মূৰত একেলগে আজি বহিছোঁ। মানে আগতে আমি যাত্ৰা নাটক কৰিছিলোঁ, কীৰ্তন ঘৰত যাত্ৰা নাটক কৰিছিলোঁ। বনমালী ডেকা এসময়ত সেনাপতি বুলি ক'লে ৰক্ষ কুমাৰে কৰিছে বোলে। মই ৰক্ষ কুমাৰ কেইখনমান নাটক হৈছে, বহুত নাটক কৰিছে। আৰু মোৰ প্ৰথম নাটক মোৰ এনেতো বিদ্যাপীঠত স্কুলত যিবিলাক কৰিছোঁ এইটো বাদ দি বিশেষ কৰি বৰপেটা সত্ৰৰ টুপৰ চটলত যিটো যাত্ৰা হয়, সেইটো আজি আমাৰ দুখময় কথা। আজি আমাৰ যাত্ৰা আজি বহু বছৰ ধৰি নাই, বন্ধ হৈছে। তাতে প্ৰথম নাটকখনে মোৰ আছিল, এইখন আছিল আচলতে নাটকখন আছিল জন্মেজয়ৰ সৰ্পযজ্ঞ। কিন্তু সেই নাটকখনে আমি কেইটামান চিন বাদ দি প্ৰথম নাটক আছিল সেইখিনি কৰিছিলোঁ আমি অমৃত আহৰণ গৰুম পক্ষীৰ। বিখ্যাত আছিল আপুনি এইটো গৰুম পক্ষী হৈ মানে সাংঘাতিক ধৰণৰ এটা আলোড়নৰ সৃষ্টি কৰিছিল সেই সময়ত। মোক আমাৰ যিবিলাক পুৰণা বহুত পুৰণি বংশাৰুৰ আছিল, গন্ধিয়া বংশই কৰিছিল, নাৰায়ণ গায়ন, চিদানন্দ বাইন, বহুত পুৰণি মানুহ। তেওঁলোকে মোক ক'লা বোলে নহয় গৰুম পক্ষীৰ পাঠখন তইয়ে অভিনয় কৰিব লাগিব। এতিয়া মই সেই গৰুম পক্ষীৰ পাঠখনে প্ৰথম কৰিছিলোঁ। সিদিনা মোৰ যেনে হৈছিল প্ৰথম অৱস্থাত নাটকত উঠাৰ আগত, আজি আপোনাৰ ষ্টুডিঅ'ত মোৰ সেইখিনিয়ে অনুভৱ হয় নেকি? নাই নাই, একো নাই, আমি বন্ধু বান্ধৱ একেলগে নাটক কৰিছোঁ। আছে গৰুৰ পক্ষী, সেই নাটকৰ মুখাস্ত আছে। গৰুম পক্ষী গৰুৰৰ নাটকৰ আছে। যেতিয়া গৰুৰটো দাসীপুত্ৰ কদ্ৰুই যেতিয়া বিনতাক দাসী হিচাপে ললাক পণভংগ হোৱাৰ পিছত, তেতিয়া গৰুৰে নাজানে বস্তুটো যে মাকে দাসী বৃত্তি কৰি আছে কদ্ৰুৰ ওচৰত, মানে বাহুকীয়াৰ ওচৰত। তেতিয়া গৰুৰে আহি মাকক কৈছে, বৰ দুখতে কৈছে যে মা আই ই আকৌ কোন ধৰণৰ ভাই, আদেশ কৰা মাত্ৰকে সহস্ৰ নাগক কাণ্ডৰ ওপৰত তুলি ৰাখিছিলোঁ ৰম্য সৰোবৰে। আই কয় আৰু ভাইবোৰে মোক তুৰন্তে নিবলৈ আন এটি সৰোবৰত। কোৱাই কিয় সিহঁত মোৰ প্ৰতি এনেকুৱা নিৰ্দয়, আৰু কি কাৰণে আজ্ঞা হ'লে বব লাগে সিহঁতক মই চাকৰৰ দৰে। আই কি আই কথা শুনি মোৰ শৰৎকালৰ ইন্দুমুক্তৰ কি হ'ল আজি আও কিন্তু ঘোৰ অন্ধকাৰ। কোৱাই বাৰতা পাৰো যদি পাতলাম কে বলিদানে। মাকো মানে তাই জানা নাই, ই যেতিয়া কৈছে মাকৰ মুখখন কলা পৰি গৈছে, আৰু তোক ইমান অত্যাচাৰ কৰে তাহোন, যে মোক তাহোন যা কৰিব লাগিছে। এইবিলাক কোৱাৰ পিছত মাকৰ যেতিয়া মলিন বদন হ'ল, তেথেন সি কৈছে যে কিয় আপোনাৰ এনে ৰূপ হ'ল। তাৰমানে ভিতৰৰ কথাটো মাক যে দাসী কোৱা নাছিল, গৰুৰক কোৱা নাছিল। তেতিয়াতো আজি মোৰ যিটো চাউণ্ড বা আজি মোৰ যিটো পজিশ্যন, মই তেতিয়া ক্লাছ 9ত বিদ্যাপীঠৰ দিবকৰ বাবু হিন্দীৰ মাষ্টৰ শুনিছিল না, তেওঁতো মানে যাত্ৰাৰ নামতে তেওঁ অকমানতে কি কৰে, মানে যাত্ৰাতে লাগি থাকে। মোক তেওঁ আৰু তাৰে পিছত শেষৰ এতিয়া চিন এটা আছিল, বৰ সুন্দৰ চিন আছিল। সেইটো চিন আছিল শ্ৰীকৃষ্ণ আৰু গৰুৰৰ এই অমৃত আনবা যাওঁতে এটা হৈছিল, ইন্দ্ৰ লৈ এইগিলাখান বহুত কথা। তেতিয়া শ্ৰীকৃষ্ণক ইন্দ্ৰই এটা কি কয় গৰুৰে কাটৰ অনুৰোধ কৰিছিল,
মানে লাষ্ট মানে আপুনি এটা মোৰ মাক আপুনি এইখিনি কৰিব লাগিব, মাক মুক্তি দিব লাগিব, মাই দাসত্বৰ পৰা মুক্তি লাগে। দাসত্বৰ শৃংখলি গুচি দিব লাগিব, এইখিনি কৈছিল। আচ্ছা আচ্ছা। মানে খুব আকুল অন্তৰেৰে কৃষ্ণৰ চৰণত তেওঁ প্ৰাৰ্থনা কৰিছে। ঠিক আছে, আপুনি এনে ধৰক সেই প্ৰথম সেই ড্ৰামাখন আৰম্ভ কৰলক তাতে যাত্ৰাৰ হেৰি, এই তাৰপাছত আপুনি কেনেকে মানে চাকৰি বাকৰিত আহি পেলাই নাটক কৰি থাকে? নাটক কৰি থাকোঁ। নাটক কৰি কৰি মই মোটামুটি 15 বছৰমান নাটক কৰিলোঁ বহুতখন। আৰু আমাৰ বৰপেটা সত্ৰৰ আগৰ যিজন আছিল বশিষ্ঠ শৰ্মাদেৱ, তেখেতৰ লগতো বহুতখন নাটক কৰিছিলোঁ। নীলকান্ত সূত্ৰধৰ আছিল। নীলকান্ত সূত্ৰধৰ তেওঁলোকে হৈছে সূত্ৰধৰ বংশ। মই সূত্ৰধৰ বংশ। আৰু ইখনৰ যিখন হৈছিল মোৰ, এইখন আছিল নহয়, এই গন্ধিয়া বংশতটো আৰু বহুত কিবা কানি আছিল। গন্ধিয়া বংশত বহুতখন নাটক। আপোনালোকে ধৰক সেই সময়ত কাক কাক পাইছিল? বিশেষকে মুনীন বায়ন আছিল। চাওক, মুনীন বায়নটো বৰপেটাৰ আপুনি গুৰুদেৱ বুলি ক'ব লাগিব। অল অভাৰ চাইড, কোনটো চাইড তেওঁ নাজানিছিল। আপোনাৰ ডেন্সৰ পৰা, গানৰ পৰা, মিউজিকৰ পৰা, এক্টিঙৰ পৰা, পৰিচালনাৰ পৰা চব কথা। এনে এটা বস্তু আছিল যিটো বস্তু তেওঁ নাজানে। বায়ন ছাৰে, এই বায়ন ছাৰ গ'ল। তাৰে পিছত বিশেষ কৰি যাত্ৰা জগতত আমাৰ দক্ষিণাতীৰ আছিল এই কি কয় ৰাধা তালুকদাৰ ছাৰ আছিলে। আৰু আমাৰ এই যে চিনেমা এখন কৰিছিল, দুখন কৰিছিল নেকি, ৰাজেন বেকাৰী বুলি কৈছিল তেওঁ। আৰু এই ইহঁতৰ এটা আছিল দক্ষিণাতৰ, এই একজন আছিল, মই তেখেতৰ নামটো পাহৰিলোঁ, স্বৰ্গদেউ নিৰ্মলৰ দেউতাক সিহঁত আছিল। এনেকে দক্ষিণাতীৰ ষ্টাফটোৱে সেই ষ্টাফটোৰ লগত বহুত জড়িত আছিল। আৰু তেওঁলোকে মিলন মন্দিৰত আছিল। মিলন মন্দিৰ তেওঁলোকৰ সেই তত্বাৱধানতে কি কয় দামু ভাইচাৰমেন, আমাৰ সত্য পাটোৱাৰী, এনেকে বহুত কেইজন আছিল। অচ্যুত দাস, ভূপেনৰ দেউতাক, বহুত আছিল। আমাৰ ভূপেন মামাহো মিলন মন্দিৰৰ লগতে বহুত জড়িত আছিল। কিন্তু আপুনি কিমান চনলৈ কৰিলাক আপুনি ড্ৰামা? মই ড্ৰামা এনেই বাহিৰতো দুখন এখন ড্ৰামা কৰিছোঁ, মই নকৰা নহয়। তাৰমানে ইয়াৰ পৰা মই যেতিয়া গ'লোঁ, তেতিয়া প্ৰথম মোৰ চাকৰি এটা হ'ল কোম্পানীত। সেইটো কোম্পানী হ'ল কেলকাতাৰ 90 শ্যামাপ্ৰসাদ মুখাৰ্জী ৰোড, কেলকাতা, MSVBC কোম্পানী, ব্ৰিজ এণ্ড বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন। তাতে গ'লোঁ। তাতে যাই যদিও মোৰ যাত্ৰা যিটো নাই, কিন্তু আমাৰ যাত্ৰাৰ প্ৰভাৱটো লাহে লাহে কমি আছে বৰপেটাত। নাই, সেই সময়ৰ পৰাই যাত্ৰাৰ প্ৰভাৱ কমি গৈছে। তাতে যাই পালোঁ। তাতে যাই পেলাই কনষ্ট্ৰাকশ্যনত কাম কৰোঁ। তাতে মই অশোক পেপাৰ মিল ফাৰ্ষ্ট, সৈনিক স্কুল, মৰণৈ সৈনিক স্কুল, এনেকৈ যাই শ্বিলং তিলং আদি কৰি একদম যাই মই বহুত দূৰ পালোঁ। মানে নেপাল মানে এই সেইখন নেপাল, আমাৰ এই যে শিলিগুৰিৰ ওচৰত নেপাল, এইখন নহয়, UP উত্তৰ প্ৰদেশ হৈ যিখন যাব লাগে তাত পালোঁ। তাতে যাই উৰিয়া লগ পালোঁ। উৰিয়া লেবাৰ বহুত থাকে, একোটা গ্ৰুপত 100 জন এনেহেন থাকে। আৰু উৰিয়াবিলাকৰ মইতো দেখিছোঁ তেওঁলোকৰ ধৰ্মৰ প্ৰতি, নাটকৰ প্ৰতি যিটো প্ৰভাৱ, এই প্ৰভাৱটো মইতো কল্পনা কৰিব পৰা নাছিলোঁ। তাৰপিছত মই সিহঁতৰ লগতে, সিহঁতে নাটক কৰে, এখন কৰে আৰু বিশ্বকৰ্মা পূজাত, মই সিহঁতৰ লগতে মানে অলপ থাকোঁ আৰু। আৰু ওচৰ পাজৰত যিবিলাক আছে, যেনে আমাৰ সৰুপেটা, দৰঙা মেলা, এইবিলাকত সৰুপেটাটো মই কৰিছোঁ। আৰু দৰঙা মেলা বাজাৰত মোৰ এটা ঘটনা হৈছিল। তাতে মোৰ ইণ্টাৰেষ্টটো অলপ বেলেগ ধৰণে আছিল। দৰঙা মেলাত আমাৰ দোকান আছিল তেতিয়া। এই যে দৰঙা মেলা বাজাৰৰ যিখন সত্ৰ স্থাপন হৈছে, সিখন মোৰ
মানে মোটামুটি ক'বলৈ গ'লে গোটেইখিনি মোৰ বাবাইয়ে কৰা চালি ঘৰৰ পৰা যাই এতিয়া তাতে এখন চব কেইজন তাতে আমাৰ বৰপেটাই ল'ৰা আৰু মই ইয়াৰ পৰাও মানুহ তুলি এটা মই সংগঠন কৰিলোঁ যে আমি ভাৰত ভূটান সীমান্তত যিখন আমাৰ সত্ৰ আমাৰ বাবা আহোঁ শিক্ষিত নাছিল সত্ৰ এই সত্ৰখন স্থাপন কৰিলাক তাতে এখন নাটক কৰোঁ আৰু তাৰে যিবিলাক কৰ্মচাৰী কাৰোবাৰ ৰান্ধনি কাৰোবাৰ কিবা কাৰোবাৰ মানে এইটো তাহাক গোটাকে লৈ আৰু আছিল কোনে মানুহটো খুব ভালকে চিনি পাব কেতকুচিৰি দীপন পাঠক মণি পাঠকে মোৰ বৰ বন্ধু আছিল এই পাঠক ক'লে পাঠক এটা বাদ দিয়কহে ইয়াতে আমি কিয় শংকৰদেৱৰ জন্ম উৎসৱত আমি নাটক আমি নিজে কৰিম তাৰে মানুহ লগ কৰি বৰপেটাৰ দুজন মানুহ নিলোঁ একজন হ'ল কমলাকান্ত বায়ন কমল বায়ন আৰু একজন হ'ল আমাৰ এন্ধাৰৰ অতিথি কিতাপখন যে লিখিছিল ঘনশ্যাম দাস বেংকত কাম কৰিছিল তেওঁক নিলোঁ তেওঁ এক্টিং নকৰে নাটকখন পঢ়ে কিবা জলক আছে চব মানে লগে লগে হ'ব এই মই 10 মিনিটত কৰি দি আছোঁ এইটো কৰে সেই নাটকখন কৰিছিলোঁ সেই নাটকখন বৰপেটাত 6-7 বাৰ মঞ্চস্থ হৈছে সেই নাটকখনেই হ'ল বন্দীৰ সন্তান বাপৰে বাপ সাংঘাতিক ভগদৰ্জী এই ভগদৰ্জী যিটো ৰোল সেইটো কমলা বাহিনী কৰিছে ভূটানত আচ্ছা তুলন্তৰ মানুহ কমলা বাহিনী কৰিছিল বন্দীৰ সন্তান বুলিও বাছ ষ্টেণ্ডতো 2-3 বাৰ হৈছে অদৰ গান মই বাছ ষ্টেণ্ডত সতদলৰ পাঠটো কৰিছিলোঁ ভূটানতো সতদলৰে পাঠ কৰিছোঁ সেই নাটকখন তাতে মই কৰি কৰিছিলোঁ কিয় যে ল'ৰাকেইটাই অন্তত অলপ এমিউজমেণ্ট পাব এটা কাৰণতে দিনভৰ কাম কৰি আবেলি সময়ত যাই 9টা বজাত অলপ ৰিহাৰ্চেল নাটকখন কৰিব এইটো আছিল মোৰ মানে আচল কথা হৈছে কি এই বস্তুটো যাতে বৰপেটাৰ বাহিৰত যায়ো জীয়াই থাকে যিহেতু আমাৰ গোটেইখিনি বৰপেটা মানুহ এই তাত সেইখন কৰিছিলোঁ আৰু সৰু পেটত কৰিছোঁ বেলেগ বেলেগ জেগাত ক'ৰবাত শুনি গৈছোঁ বোলো মোৰ কিন্তু আচল মেইন বস্তুটো ভাল লাগে ক'ত বৰপেটা সত্ৰৰ টুপৰ চোতালত নাটক কৰা যিটো দৌৰি আহে সেই ঘৰটো যিখন নাটক হয় একবাৰ মই আপোনাৰ লগত কিবা এখন কৈছোঁ ৰুক্মিণী হৰণ মই ৰুক্মিণী হৰণত এই ইন্দ্ৰৰ জাৰৰ সন্তানটো আছিলোঁ মোৰ মনত আছে ৰুক্মিণী হৰণ আৰু তাতে যিবিলাক আমাৰ এই হেৰি আছিল এই যে যুদ্ধৰ বস্তু যুদ্ধ কৰা প্ৰচেছবিলাক অলপ বেলেগ আছিল এই বস্তুটো শিক হৈছিল চিত্ৰানুজীৰে ইমান কষ্ট স্বীকাৰ কৰিব পাৰিছিল কল্পনা কৰিব নোৱাৰি কিন্তু এটা বৰ দুখৰ বিষয় চিত্ৰানুজীৰ মৃত্যুৰ পিছত কোনো এটা কলমৰ নিলিখিলে চিত্ৰানুজীৰ বিষয় এইখিনি আমাক যথেষ্ট হেৰি কৰিছিল আৰু উৎসাহিত কৰিছিল আমাক নাটক কৰাৰ ক্ষেত্ৰত ফুকন হলৰ লগত জড়িত হৈ থাকে নাটক দিন ৰাত নাটকে লিখি থাকে নাটক কপি কৰি থাকে আপুনিতো গোটেইখিনি জানে নাটক একবাৰ বৰপেটাত এখন দুগিৰি দুটা মানে এই কি কয় বংঘাৰু মানে এটা বংঘাৰু এটা হাতী এই দক্ষিণাতীৰ ছাইডটো আৰু বৰহাতীৰ ছাইডটো এখন নাটকে লৈছিল ৰক্ষ কুমাৰ লক্ষ্যধৰ চৌধুৰী ৰক্ষ কুমাৰ সিহঁতৰ ৰাৱণ আছিল নীৰণ গাম্বুৰা আৰু আমাৰ ৰাৱণ আছিল ইয়াতে ইবাগৰ ছাইডত সতীশ শৰ্মা চাব চাৰুদা আছিল ৰাম আৰু ইবাগে ৰামটো আছিল জ্ঞানানন্দ এই উকিল যে আছিল তেওঁ বোধ কৰোৱা আছিল আৰু লক্ষণ আছিল এই আমাৰ মুনীন্দ্ৰনাথ বাইৰ আৰু আহাৰ লক্ষণ আছিল এই এটা হেৰি আছিল নহয় গিৰিশ তানচেন বুলি কৈছিল তেওঁক এই কৰে সংগীতৰ তেওঁ আছিল বিজনেছ না ক'ত আছিল আপুনি না বৰপেটাৰ আচ্ছা তাৰে পিছত মই কোম্পানী এৰি আহিলোঁ 13 বছৰ কোম্পানীত কৰাৰ পাছত মই এৰি আহিলোঁ এৰি আহি বিজনেছ আহিলোঁ মই ঘৰত বহি গ'লোঁ 2 বছৰ বহাৰ পিছত সিহঁতে মোক মাতি লৈ গ'ল মাতি লৈ বিজনী তেতিয়া নগৰ সমিতি সেই নগৰ সমিতিত মই কাম কৰিলোঁ 22 বছৰ এতিয়া বিজনী নগৰ সমিতি নাই আজিকালি বিজনী
পৌৰসভা পপুলেশ্যনৰ লগত বস্তু বিজনীটো আপুনি নাটক চাটক কৰিছে? বিজনীত নাটক মানে মই নাটক অভিনয় কৰা নাছিলোঁ, কিন্তু মই জড়িত আছিলোঁ। কাৰণ মোৰ লগত আছিল কুমাৰ দীপক বিজনীৰ, আমাৰ সংঘত কুমাৰ দীপক, আৰু তেওঁৰ যোনটো ভাতিজালতা হৰেণ দাস, হৰেণ দাসকতো জৰুৰ জানিছে, হৰেণ দাস তাৰোতো আছিল। এই হৰেণ দাস আৰু লগ পালোঁ, লগ পাই তাৰ লগত আৰু এই 6টা-7টামান বজাৰ পৰা এই মই নাটকতে তাৰ লগত ঘূৰি ফুৰোঁ 11টা-12টা ইমানক লগি। কেতিয়াবা তাতে ভাত খাওঁ, কেতিয়াবা ক'ৰবাত খাওঁ, কেতিয়াবা থাকোঁ। মানে সি বৰ ইণ্টাৰেষ্টেড আছিল মানুহটো। এতিয়া বিয়া বাৰু কেতিয়া কৰালে? ল'ৰা ছোৱালী কিবা? মই বিয়া কৰালোঁ 75ত। আচ্ছা। আমবাৰীহাটীত ঘুটুৱাহাৰ ঘৰত, আচ্ছা, ডিম্বিয়াহাৰ ঘৰত। তেতিয়া মোৰ ছোৱালী দুটা, ল'ৰা দুটা। ছোৱালী দুটা বিয়া হৈছে, এটা আমবাৰীত, এতিয়া তাহাৰ বসতি হৈছে ইয়াতে কলয়াহাটীৰ পৰা ভিতৰে যিখন আছে কৃষ্ণনগৰ, আৰু সেইখিনি তাহাৰ গোটেইখিনি আছে ভাড়া দিছে। আমাৰ মানস হোটেলৰ ওচৰৰ তাহোঁৱে। আৰু এটা ছোৱালী দিছোঁ মই কৰতলত, ল'ৰা দুটা। এটাই কোম্পানীত কাম কৰিছিল। কোম্পানীত কাম কৰাৰ পিছত মই আনিবলৈ বাধ্য হ'লোঁ, কি তাৰ বেমাৰ হ'ল। মই তাক চেন্নাইত নি ভাল কৰি আনিলোঁ। ডায়েবেটিছ হৈছিল, কিন্তু এৰি দিলাক। এৰি দি কোম্পানী বাদ দি আনি কিবা কানি কৰি আছে। কিন্তু সৰুটো ল'ৰা, সি আজি 14 বছৰ হ'ল, সি বন্ধনত কাম কৰে। অলপ বেংকৰ কেছবিলাক অলপ বেলেগতো, অলপ ওপৰমুখে যাই থাকে আৰু এনেকৈ যাই চলি আছোঁ। মোৰ কিন্তু একো নাই, নীল নাই। নীল আৰু এতিয়া কি কৰিব? নহয়, নীল হ'লেতো মানুহটো চলিব লাগে না। এতিয়া সিহঁতে মোক চলাই আছে। আৰু এটা কথা আপুনি নুসুধতেই, মই প্ৰশ্ন নকৰোঁতেই মই কওঁ, চৰকাৰৰ পৰা যিটো পেঞ্চন, শিল্পী পেঞ্চন, সেই পেঞ্চনটো মই পোৱা নাই। এককালীন মই 2টা পাইছোঁ, 50 কৰি। দুবাৰ পাইছে আপুনি? দুবাৰ পাইছোঁ। এইবাৰ মই পোৱা নাই। সেইটো পাই থাকিলেও মোৰ এটা হেল্প হয়। সেইটো আপুনি দুবাৰৰ পাছত নাপাব। আপুনি পালে আৰু হেৰি মান্থলি পেঞ্চনটোৱে পাব। আপুনিতো পেঞ্চন নাপায়, বেলেগ চাকৰিত নাই। চাকৰিত একো নাই। পাব, আপুনি এপ্লাই কৰিব আৰু। এপ্লাই মই এইবাৰ কৰিম বুলি ভাবিছোঁ। আৰু এইটো বস্তুৱে এপ্লাই কৰিলে নিশ্চয় আপোনালোকৰ নিচিনা মানুহক নিশ্চয় দিব। আৰু পোৱাটো কি ঘটনা, আপুনি চাব, আমি যে পেঞ্চনটো পাম, আশীৰ্বাদো লাগব, আৰু নহয় মানে কি হয়, আৰু এটা লাগব, কৃপা লাগব ভগৱানৰ। আচল আপোনাৰ নাটক চাটক কৰাৰ ক্ষেত্ৰত শ্ৰীমতীয়ে গালি চালি দিছিল না? নিদিয়ে। দিয়া নাই? নিদিয়ে। তাৰপাছত লাহে লাহে এইটো নহয়, আজি এতিয়া তেওঁ এটা কথা কৈ আছিল না অলপ আগতে, যে শ্ৰীৰামচন্দ্ৰৰ মৃগ খেদি যাৱা। মোৰ তেতিয়া এটা কথা মোৰ মনত কৰিছে। কুমাৰীঘাটত এখন নাটক কৰিছিলোঁ। সেই নাটকখন কিন্তু মুছলিম নাটক। সেইখন আছিল, মোৰ মানে বস্তুটো মই পাহৰা নাই, কিন্তু মোৰ নামটো মোৰ মানে মচনদ, দিল্লীৰ মচনদ, কুমাৰীঘাটা বাজাৰত। তেতিয়া বহুত তাতে মানুহ আছিল। আজিকালি এই মানুহবিলাক নাই। বলভদ্ৰ মহাজন আহোঁ, অমুক তমুক এনেকৈ বহুত আছিল। তেতিয়া কি হ'ল, দুজনী ছোৱালী আনিছিল তেওঁলোকে আনা। সেই ছোৱালী দুজনীক ক'লোঁ, তাৰপিছত তাও ক'লা, আমাৰ হেৰি ছোৱালী ক'লা যে এইখন নাটকৰ লগত এটা নৃত্য নাটিকা ধৰি ভাল আছিল। বোলে নৃত্য নাটিকা ক'ৰ পৰা, এতিয়াতো নহ'ব, এটা চিন দিব পাৰে। কি সীতাহৰণৰ চিনটো দিব পাৰে মচনদৰ লগত। তাইকতো মহা ইণ্টাৰেষ্ট, মইতো সেইটো মানে সীতাৰ পাত্ৰ কৰাই মোৰ ইণ্টাৰেষ্ট বেছি। যাওক তাতে এটা মই নাম কৰিলোঁ। আৰু একজন বৰপেটাৰে এটা হেৰি আছিল, কুমাৰীঘাটত থাকে, দ্বিজেন দাস বুলি। তেওঁক ক'লোঁ যে ডেকা, মই ৰাৱণটো মইহে ক'ম। দোকান আছিল নেকি দ্বিজেন দাসৰ? দ্বিজেন দাসৰ বহুত কিবা কানি বেপাৰ আছিল। ক'ত জানিছে নে নাই, এই গহে ফুৰো যে, এই গহে যে আমাৰ পুৰবানে, এইখিনিতে ঘৰ আছিল তেওঁ। মই লক্ষণটো ক'লোঁ, এটা চিন কিমান লাগিব, খুব বেছি 25 মিনিট। তাতে এই যে সীতাৰ যিটো ডাইলগ,
বাৰে বাৰে সীতাই কৈ আছে এইটো লক্ষণৰ মাহ, হেৰি ৰামৰ মাত, প্ৰভুৰ মাত, তুমি যাবা লক্ষণ, তুমি ৰামক সহায় কৰা। সেইটো লক্ষণে লৰা নাই, সেইটো জানে যে মোৰ দাদাৰ কি হব, ৰামচন্দ্ৰৰ কি হব, কাকে কৰিব যাওঁ। আৰু ৰামে সীতাক এৰি যাব নোৱাৰে লক্ষণে, তাৰ সিও এটা তাৰ বিপদ আহি যাব। সি বাৰে বাৰে কৈছে যে মই পাৰবান নহয় যাবা। তেতিয়া সীতাই কৈছিল এটা বৰ ডাঙৰ এটা লক্ষণক এটা খুব বয়া এটা গালি পাইছিল, কোন হেৰ পাপমতি দুৰাত্ম লক্ষণ, জীয়া খাবুকে বান্ধি তই পখিলি পামৰ তই পঞ্চপতি বন, জনক দুহিতাই তোক পদাঘাতে আজি তোক দিছে আঁতৰাই। তেনে লক্ষণত এইটো আহি গৈছিল, মই কি কাৰণত আহিছো একে। তেথেন গৈছিল, দেৱী নকৰিবা তেনে কথাবোৰ উচ্চাৰণ, পৃথিৱীৰ বীজ বাস্ক বুদ্ধিব উঠলি, লয় হব ধৰ্মৰ মহিমা। চন্দ্ৰ সূৰ্য দেৱতাসকল কিবা সেইটো শুনি আছা মৰ্মাহত বাণী, দয়ালু দেৱতা বজ্ৰঘাতে শেষ কৰি মোক ধৰ্মৰ মহিমা কিয় নকৰা প্ৰচাৰ। বৰপেটাত যাত্ৰা চাত্ৰাত লাগি আছে নে ক'ৰবাত কৰে না, যাত্ৰা হয় না বৰপেটাত? নহয় তো ভাল, বৰপেটাত যাত্ৰা নহয় মানে আৰু বৰপেটাত যাত্ৰা হোৱাটো ভাল। এইটো মই কালিও আমাৰ ডাক্তৰ বাবুল দাসক কৈছো, এই বুঢ়াহতীয়া কালি এখন কৰক। ইয়াৰে আগতে 3-4 বাৰ মই প্ৰদীপ দাসক কৈছো, ছেক্ৰেটাৰী, বোলে চাওক এই বস্তুটো নকৰব। আপুনি মেম্বাৰ নেকি কীৰ্তন ঘৰৰ? মই কীৰ্তন ঘৰৰ মেম্বাৰ নহয়, কিন্তু মই কওঁ সেইটো অলপ ইণ্টাৰেষ্ট দিয়ক, কাৰণ আমাৰ আজিৰ প্ৰজন্মই জানক এটা বস্তু নাজানে, যাত্ৰা কি আগে মানে এনেই আপুনি নাটক কৰিছে বাহিৰৰ পৰা, আজি নটৰাজ, আজি ভূৰদেৱী থিয়েটাৰ কি আছিল, যাত্ৰা আছিল আগত, আমি ইয়াতে চাইছিলো। কিন্তু এটা লখাৰ আৰু তেওঁ ইয়াতে নিজে এই শ্ৰীৰামচন্দ্ৰৰ এই খৰম পেট লৈ গৈছিল ভৰতে, আমি চাইছিলো। সেই যাই 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 লাহে লাহে কেমেন হল, চিনে হল, অমুক হল, সত্ৰাধিকাৰ আহোঁতেও মই কৈছো যে অন্তত আপুনি ডেমো এখন অন্তত কৰক, বিহুত হাত কৈছিলো মই 3-4খন নাটক হৈছিল, কালি মোক এখন কৰক। যে আপুনি যিটো মোক কৈছে এইটো মোৰ আজি নহয়, মই সত্ৰাধিকাৰ হোৱাৰ পিছতে আপুনি কৈছে যে মই এইটো ব্যৱস্থা কৰি আছো, এইবাৰ কৰিম। নহয়, মই এইবাৰ কৰক, মই বস্তুটো আপোনাক কওঁ, যদি কোনো বংশাৰৈ বস্তুটো বংশাটো ৰাখি কৰিব লাগিব, বংশৰাত থ্ৰু দিয়ে কৰক, বেলেগে কৰিলেও নামটো বংশৰাৰে হওক, তেনেকৈ কৰক। আজি আমাৰ ইয়াতে এখন ওচৰত এই যে আমাৰ দলংখন পাৰ হৈ শংকৰ মাধৱ সংঘই কৰি আছে, তাতে আমাৰ সুন্দৰী দিয়াৰ আছে, বৰপেটাৰ আছে। মই কালি এখন সিহঁতৰ পৰা নাটক নিছো, সেইখন হ'ল সিদিনা বোধ কৰো গোপালনাথ থানত কৰিছে ভৱানীপুৰত, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ। সেই নাটকখন হ'ব গুৱাহাটীৰ মথুৰা নগৰৰ এখন সত্ৰত। সেইখন মই লৈ গৈছো আৰু এখন আনবা দিছো, সেইখন নাটক আনলি কোনখন কৰে মেচ আপোনালোকে লাগি থাকক, লাগে এই বৰপেটাৰ যিটো যাত্ৰা ভাওনাৰ সেইটো আপোনালোকে অন্তত জীৱিত কৰিব পাৰিলে খুব ভাল হ'ব, খুব ভাল। আৰু আমি এটা বস্তু জানে, এই যে আমাৰ বৰপেটা সত্ৰৰ সন্মুখত যিটো তাঁতীকুছি, এই তাঁতীকুছি জন্ম হোৱাৰ 4 বছৰৰ পাছতে যাত্ৰা সমাৰোহ পাতিছিল, ধৰি ৰখাৰ কাৰণে, গম পাইছে না? তাতে আমাৰ 6খনমান ড্ৰামা হৈছিল। ইয়াৰ পিছতো বেলেগে কৰি আছে, আমাৰ কি হয় অংকীয়া ভাওনা টাওনা হৈ আছে, বস্তুটো হ'ব লাগে, কিন্তু টোপৰ চোতালৰ পৰিৱেশটো খুব বেলেগ। টোপৰ চোতালৰ বস্তুটো কি, অলপ বস্তুটো মানে পুণ্যৰ কথা আমি কৈছো, সেই পুণ্য অৰ্জন কৰিছো। চাব আপোনাক মই কওঁ বস্তুটো, এইটো আমাৰ যিখন পশ্চিমৰ গেট, প্ৰথম গেটখনত তাতে খোল তাল লৈ বংশাটোবিলাকৰ যিবিলাক কাম কাজ তেওঁলোকে তাতে এই সৰু ধেমালি, বৰ ধেমালি, নাট ধেমালি গোটেইখিনি তাতে কৰিব লাগিব। কৰাৰ পাছত যিখন অস্থায়ী মঞ্চ, ষ্টেজত কৰিলে নহ'ব, অস্থায়ী মঞ্চত কৰিব লাগিব। সেই অস্থায়ী মঞ্চত এই তেওঁলোকে তাৰে পৰা আহি তাতে আৰু তেওঁলোকৰ যিবিলাক কৰ্ম থাকে, খোল তাল লৈ হাবি জাবি যিবিলাক আছে আৰু যিবিলাক চৰ্ট লৈ মাত্ৰ কাম কৰে, সেই গোটেইখিনি বস্তু হোৱাৰ পিছত যিহেতু বস্তু অলপ ধুৰা গাই এই নাটকখনৰ যিটো চৰিত্ৰ, নাটকখনৰ যিটো কাহিনী,
এই কাহিনীটো ধুৰাত কৈ দিয়ে তাৰপিছত নাটক আৰম্ভ হয় সকলো বস্তু খোল বাদ্যৰে শেষ হয় যুদ্ধৰ এই হাবিত যিমানখিনি আছে তাতে কোনো এই মিউজিক নহয় যে আমাৰ যে এই যে অৰ্কেষ্ট্ৰাৰ কনচাৰ্ট মাৰে সেইবিলাক বস্তু নাই আৰু তাতে কি আছে এটা বস্তুটো জানে জৰুৰ যিহেতু ৰুক্মিণী হৰণখন কৰিছে আমাৰ তাতে প্ৰথমে যদি কোনো পাৰ্ট নাথাকেও কৃষ্ণ ভগৱানে ষ্টেজৰ পৰা আহি এপাক ঘূৰি যাব এইবিলাক নিয়ম কানুনৰ মাধ্যমেদি এই গীতবিলাক বিবেকৰ গীত নহ'লে যাত্ৰা নহয় আপুনি চাব এই লৱকুশত ত্ৰেতা অৱসানত সিখনটো ত্ৰেতা অৱসানখন চাইছে কিন্তু নাগ কন্যা নাম দিছিল সেই নাগ কন্যা নাম দি সিখন যে কৰিছিল তাতে আচলতে ক'ব লাগিব যে সেই সময়ত আমাৰ মানুহবিলাকে মানে নাটকৰ যিখিনি বস্তু তৈয়াৰ কৰিছিল কল্পনা কৰিব নোৱাৰে তাতে এই যে ত্ৰেতা অৱসানত ৰাম মৰাৰ পাছত লৱকুশই ৰাজত্ব কৰে কুশ ভায়েক এই লৱৰ সদায় ভাবি থাকে মায়েকৰ কথাটো সীতাৰ কথাটো ভাবে মনতে ভাবি থাকে তাতে এটা আছিল এই ৰামৰ এটা বন্ধু বীণাধৰে মাজে মাজে সেই গানটো বীণাধৰে গাৱা সেই মানুহটো ৰামৰ এই লৱৰ সদায় ঘটে এদিন ঘুমে থাকোঁতে বিচনাতে সেই গানটোৰ এটা শব্দ বাঢ়ি আহিছে সেই শব্দটোতে তেওঁ সাৰ পাই উলিয়াইছে সীতা ক'ত তুমি সীতা এই কতে ওলাই আহে বিবেকে শেষত গানটো গাই থাকোঁতে কৈছে বীণাধৰ তুমিতো গোটেই গাইলা বীণাধৰে গাই আছে তেওঁৰ লৱ যিখিনি কৈ আছে তুমি অলপ আৰু গানটো অলপ বঢ়াই দিয়া এই গানটো গোৱা তুমি মই এনেই কথাখিনিয়ে কৈছো যে ৰাৱণে লংকেশ্বৰে যেতিয়া সি তাৰ চুলিত ধৰি টানি নিছিল গোৱাচোন সি গাইছিল দশাননে হৰিলে সীতা সাধুৰ পুতেকৰ আগত মায়েকক দশাননে চুলিত ধৰি টানি নিয়াৰ পাছত লৱটো কি কৰিব তাতে ষ্টেজত এই লৱৰ পাতটো মই গৈছিলোঁ বৰ সুন্দৰ আৰু কুশৰ পাতটো কৈছিল অভয় চৌধুৰীৰ পুতেক সৰ্বগৌৰ ৰুণু চৌধুৰী এইবিলাক নাই আজি ল'ৰাবিলাকৰ একো নাই ইটো পোৱাৰ পৰা এনেকে নাছে এনেকে কিবাখিনি লৈ কিতাপো বাহে দিটো তই কি কিতাপ পচু চাওঁ ইটো দেওঁগে নহয় আমি অলপ খেলা মাৰি আছো যি হওক আপোনালোকে এনেকে আপোনাক মাতি আনিলো মই আপোনাক মানে এনেকৈ মানে ধন্যবাদ জনাইছো মই হাজিৰ কৰি মই বৰ সুখী আৰু আপোনাৰ ধৰক আপোনাক চৰকাৰে চাওক চকু মেলি আপোনাৰ পেঞ্চনটোৰ কাৰণে ব্যৱস্থা কৰক আমি মঞ্চৰ পৰাই কৈছোঁ আৰু আপুনি আহি আমাক যিখিনি আনন্দ দিলে আমি খুব ভাল পাইছোঁ আৰু ভৱিষ্যতে আমি কথা পাতিম আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আজিৰ আমি অনুষ্ঠান এনেকৈ আমি সামৰিব লৈছোঁ নমস্কাৰ শ্ৰোতা দৰ্শক আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান আৰু ফ'ল' কৰিবলৈ নাপাহৰিব টক এণ্ড লাভ নামৰ এই আমাৰ অনুষ্ঠানটো ধন্যবাদ নমস্কাৰ জয় গুৰু শংকৰ